নিশামণি হালৈৰ আত্মাৰ এক ভয়ংকৰ কাণ্ড হয় কথাখিনি শুনি অচহুৱা যেন লাগিলেও এয়াই কিন্তু প্ৰকৃত সত্য এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে আসল কথাখিনি বুজিব পাৰিব আসলতে নিশামণিৰ আত্মাই বৰ্তমান সময়তো নিশামণিৰ ঘৰত কিদৰে আছে সেই কথাখিনি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আসলতে এয়া নিশামণি হালৈৰ ককায়েকে নিজেই কোৱা কথা এয়া মই সাজি বান্ধি কোৱা কথা নহয় নিশামণি হালৈৰ ককায়েকে নিশামণি আত্মাৰ বিষয়ে কি কৈছে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছো ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যেহেতু নাগাৰা নামৰ পাঠিকা জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা নিশামণি হালৈ এক পথ দুৰ্ঘটনাত তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল আজিৰ পৰা কেইদিনমান আগত তাৰ পিছতে গোটেই অসমখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল কাৰণ নিশামণিয়ে যি তেওঁৰ হেপাহ আছিল নাগাৰা নামৰ জগতখনত তেওঁ আগুৱাই যোৱাৰ যি সপোন দেখিছিল তেওঁ এগৰাকী বিহুৱতী আছিল বিহু তেওঁ নৃত্য কৰি আহি থকাৰ সেই সময়খিনিতে তেওঁ বিহুৰ অনুষ্ঠান যিহেতু বহাগ মাহৰ এই বহু ঠাইত তেওঁলোকে অনুষ্ঠানসমূহ বুক হৈছিল আৰু বহু ঠাইত তেওঁলোকে যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল কিন্তু তেওঁলোকৰ সেই আশা সপোনবোৰ সপোন হৈয়ে থাকিল নিশামণি হালৈয়ে বিহুৰ অনুষ্ঠান কৰিবলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত তেওঁ সকলোকে এৰি থৈ গুচি যায় আৰু তেওঁৰ যিহেতু খুব হেপাহ আছিল নাগাৰা নামৰ জগতখনত তেওঁ খুব সুন্দৰকৈ কাম কৰি যোৱা ৰাইজৰ মাজত থকা তেওঁ কণ্ঠৰে জগত জিনাৰ হেপাহ আছিল আৰু সেই নিশামণিক অকালতে হেৰুৱাই সকলো মানুহেই কিন্তু দুখত ভাগি পৰিছে বৰ্তমান সময়ত সেই নিশামণিৰ যিবোৰ কৰ্ম তেওঁ যিবোৰ গান গীত গাই থৈ গৈছিল যিবোৰ তেওঁ নাগাৰা নামত যি ধৰণে অনুষ্ঠানবোৰ পৰিৱেশন কৰিছিল সেই নৃত্যসমূহৰ চৰ্চা সেই নৃত্যসমূহৰ কথা কিন্তু সকলো মানুহৰ মুখে মুখে আলোচনা কৰি থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু সেই নিশামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতমে এনেকুৱা এক বিশেষ পোষ্ট লিখিছে আজি ৰাতিপুৱাৰ ভাগত আজিৰ দিনটোৰ ৰাতিপুৱাৰ ভাগত এনেকুৱা এটা পোষ্ট তেওঁ লিখিছে নিশামণি আত্মাৰ বিষয়ে যিটো লিখনি পঢ়ি বৰ্তমান মোৰ গাৰ নোম শিয়ৰি উঠিছে সেই লিখনিটো মই আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম আচলতে নিশামণি আৰু তেওঁ ককায়েকৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ কথা ককায়েকে আগতেই তেওঁ সামাজিক মাধ্যমত পোষ্টত জনাই থৈ দিছে আৱেগিক পোষ্ট কিছু লিখিছে ককায়েক আৰু ভনীয়েকৰ সম্পৰ্কৰ বিষয়ে জনাই আৰু আজি পংকজ প্ৰীতমে নিশামণি হালৈ ককায়েক পংকজ প্ৰীতমে এনেকুৱা এটা বিশেষ পোষ্ট দিছে সামাজিক মাধ্যমত যিটো পোষ্টত তেওঁ লিখিছে যে ৰাতিপুৱা শুই উঠি গা ধুবলৈ গৈছিলোঁ হঠাৎ মোৰ ভৰিৰ কাষত আহি মুখৰ ফালে চাই আছিল মই তাক তুলি ল'লোঁ আৰু বহুত হেঁপাহেৰে চুমা এটা খালোঁ কি ঠিক মোৰ ভনীজনীও চাগে মোক বিচাৰি আহিছে এনেকৈ হাতত এটি চৰাইৰ পোৱালি লৈ পংকজ প্ৰীতমে সামাজিক মাধ্যমত পোষ্ট দিছে তেওঁ অনুভৱ কৰিছে যে যি চৰাইটো ৰাতিপুৱা তেওঁৰ কাষলৈ গৈছিল সেই কণমানি চৰাইটিয়ে হয়তো তেওঁৰ ভনীয়েকৰ আত্মা সেই আত্মাটোৱে তেওঁ ককায়েকক চাবলৈ আহিছে পৰিয়ালটোক চাবলৈ আহিছে যিহেতু এই নিশামণি হালৈৰ বহু হেঁপাহ আছিল বহু সপোন আছিল ঘৰখনক লৈ তেওঁ আধৰুৱা ঘৰটো সম্পূৰ্ণ নহ'লেই তেওঁ নাগাৰা নাম গাই যি দুই পইচা উপাৰ্জন কৰিছিল সেই উপাৰ্জনেৰে তেওঁ ঘৰটো বনাবৰ কাৰণে চেষ্টা কৰিছিল বহুখিনি কাম তেওঁ বাকী আছিল কিন্তু সেই কামবোৰ সম্পূৰ্ণ নহ'ল সেই আশাবোৰ সপোন হৈয়ে থাকি গ'ল তেওঁ যি দেউতাকৰ যে দোকানখনৰ কাৰণে সুন্দৰকৈ তেওঁ ৰং কৰি দিছিল দোকানখন বনাই দিছিল বহু কাম কৰিব লগা আছিল কিন্তু সেই আশাবোৰ সপোনবোৰ তেওঁ সম্পূৰ্ণ নহ'ল গতিকে সেইবাবেই এই নিশামণিয়ে দেখা পাইছে যে তেওঁ পৰিয়ালে বৰ্তমান সময়খিনিত কিদৰে কষ্টৰে সময় পাৰ কৰিবলগীয়া হৈছে এনেদৰে চৰাইৰ ৰূপত এটা অকণমানি চৰাইৰ ৰূপত তেওঁৰ পৰিয়ালৰ ওচৰলৈ আহিছে ককায়েকৰ ওচৰলৈ আহিছে ককায়েকে সেই কণমানি চৰাইটিক খুব সুন্দৰকৈ বৰ্তমান সময়ত ঘৰত ৰাখিছে আৰু ককায়েকে অনুভৱ কৰিছে যে এই চৰাইটিৰ গাত নিশামণি হালৈৰ আত্মা আছে যিহেতু নিশামণি হালৈৰ পৰিয়ালটো বহুত ভাল পাইছিল গতিকে এই নিশামণি হালৈৰ পৰিয়ালটোৰ কাষত আহিছে বুলি ককায়েকে অনুমান কৰিছে আৰু সামাজিক মাধ্যমত এনেধৰণে পোষ্ট দিছে আৰু আপোনালোকে কি ভাবে এই বিষয়ত আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত আপোনালোকে মতামতসমূহ জনাব